Hello friends, welcome to Smart Way for All. বন্ধুসকল এই ভিডিওটোত আমি আলোচনা কৰিম নম্বৰ সিস্টেমৰ সেকেন্ড পাৰ্ট যেটো ৰিমাইন্ডাৰ থিওৰামৰ ওপৰত আমি আলোচনা কৰিম। নম্বৰ সিস্টেমৰ ফাৰ্স্ট পাৰ্ট মই অলৰেডি আপলোড কৰিছো। ফাৰ্স্ট পাৰ্টটো আছিল আপোনাৰ কি ইউনিট ডিজিটৰ ওপৰত। ইউনিট ডিজিটৰ ওপৰত যেটো একক সংখ্যা যেটো উলিয়াব আহে বহুত কোৱেশ্চন তেনেকুৱা দেখা যায়। ধৰক 24 টু দি পাৱাৰ 126 যদি 4 দি হৰণ কৰি তাৰ একক সংখ্যাটো কিমান তেনেকুৱা আমি পাৰ্ট 1ত আমি ডিসকাস কৰি আহিছো। আমি আজি ৰিমাইন্ডাৰ থিওৰামৰ ওপৰত আলোচনা কৰিম। ৰিমাইন্ডাৰ থিওৰামৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে জানে। ধৰক কিমান আহিলে ধৰক 25 ৰ পাৱাৰ 48 যদি 13 দি হৰণ কৰে ৰিমাইন্ডাৰ বা বাকি কিমান আহিব ঠিক আছে। আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনো পায় আপুনি আহা দেখা যায়। If a number is divided by 102 the remainder is 91. If the same number is divided by 17 then the remainder will be. আমি ভিডিওটো সব আলোচনা কৰিম। আহক আমি ভিডিওটো স্টার্ট কৰো। ৰিমাইন্ডাৰ থিওৰামত প্ৰথমতে আপোনালোকে জানিব লাগিব ৰিমাইন্ডাৰ কি ঠিক আছে। এটা সৰু এক্সাম্পল লৈছো। 24ক আপোনালোকে 5 দি হৰণ কৰিলে কিমান বাৰ হৰণ কৰিব পাৰিব 5 4 গুণ 20 আপোনালোকে জানে আৰু থাকি গল 1 যেটো 1 থাকি গল হেতুক আমি কি বুলি কওঁ ৰিমাইন্ডাৰ বুলি কওঁ ঠিক আছে। হেতুক আমি ৰিমাইন্ডাৰ বা বাকি বুলি কওঁ। ওকে এতিয়া ৰিমাইন্ডাৰ থিওৰাম আলোচনা কৰোঁতে আমি দুটা ৰিমাইন্ডাৰ বিষয়ে জানিব লাগিব। এটা আছে পজিটিভ ৰিমাইন্ডাৰ এটা আছে নিগেটিভ ৰিমাইন্ডাৰ। কেনেকুৱা চাওঁ এটো এক্সাম্পল লৈছো। 24ক আমি 5 দি হৰণ কৰিছিলো ঠিক আছে। ইয়াৰ আমি দুটা ৰিমাইন্ডাৰ পাব পাৰো এটা পজিটিভ এটা নিগেটিভ। কেনেকে পজিটিভ ৰিমাইন্ডাৰ কোনটো এটা যেটো আপোনালোকে পাইলে 5 4 গুণ 20 হল 5 4 গুণ 20 প্লাস 4 থাকি গলে তো পজিটিভ ৰিমাইন্ডাৰ। নিগেটিভ ৰিমাইন্ডাৰ কি 24ক 5 যিমান বাৰ গৈ আছে তাতকে এবাৰ বেছিকে যাব অৰ্থাৎ কি 5 4 গুণ 20 নেক্সট সংখ্যাটো কি 5 5 গুণ 25 ঠিক আছে। অৰ্থাৎ কি 5 5 গুণ কিমান 25 এটা টার্মস বেসিকে পূরণ কৰিব 5 5 গুণ 25 বুলি কওঁতে 24 25তকে 24 কিমান হয় এক হ'ব গতিকে নিগেটিভ ৰিমাইন্ডাৰ কিমান -1 গম পালে। সাপোজ এটা এক্সাম্পল লৈছো 67ক আপুনি হৰণ কৰিব 17ৰে। ইয়াৰ দুটা ৰিমাইন্ডাৰ হ'ব এটা পজিটিভ এটা নিগেটিভ। আমি কিমান জানো 17 3 গুণ 51 17 3 গুণ 51 আৰু 67 পৰা 51 গলে কিমান থাকিব 16 প্লাস 16 এটো কি পজিটিভ ৰিমাইন্ডাৰ। ঠিক আছে নিগেটিভ ৰিমাইন্ডাৰ লবলৈ হলে কি কৰিব লাগিব আমি জানো 17 4 গুণ 68 17 4 গুণ 68 হল গতিকে 68 পৰা 68 কিমান গুণ 1 কম -1 হৈছে কি নিগেটিভ ৰিমাইন্ডাৰ। আৰু সেকেন্ড পইণ্ট আপোনালোকে মন কৰিব যদি আমি নিগেটিভ ৰিমাইন্ডাৰ পাওঁ তেন্তে হলে পজিটিভ ৰিমাইন্ডাৰ উলিয়াব হলে যেটো ডিভিজৰ 5টোক আমি ডিভিজৰ বুলি কওঁ যোনটো হৰণ কৰে হল বা ডিভিজৰ বা অসমীয়াত কি ভাজক বুলি কওঁ। ভাজকৰ লগত নিগেটিভ ৰিমাইন্ডাৰটো যদি মাইনাস কৰি দিয়ে তেতিয়া পজিটিভ ৰিমাইন্ডাৰ পাই যাব ঠিক আছে। 5 পৰা 1 যদি মাইনাস কৰি দিয়ে পজিটিভ ৰিমাইন্ডাৰ কিমান আছিল 4 আছিল 4 পাই গল ঠিক আছে। 17 পৰা যদি নিগেটিভ ৰিমাইন্ডাৰটো অৰ্থাৎ -1 টু 1 মাইনাস কৰি দিয়ে তেতিয়া 16 পাব পজিটিভ ৰিমাইন্ডাৰ পাই যাব। ক্লিয়াৰ হল আপোনালোকৰ ঠিক আছে। এতিয়া ভাজক ভাগফল ভাগহে কি পটকে চাই লওঁ আহক। এটো এক্সাম্পলতে পাছে যেটো 24ক আমি হৰণ কৰিছিলো ভাগ কৰিছিলো ইয়াত 24 টো কি 24 টো ইয়াত ডিভিডেন্ড হল যাক আমি কি বুলি কওঁ ভাজ্য বুলি কব পাৰো ভাজ্য ঠিক আছে। 5 টো কি হ'ব 24ক কিহেদি ভাগ কৰিছো 5 দি ভাগ কৰিছো গতিকে এটো কি ডিভিজৰ আৰু ইয়াত ডিভিজৰ কিমান অসমীয়াত ক'ব গলে কি হ'ব ভাজক ঠিক আছে। 24ক 5 কিমান বাৰ গল 4 বাৰ গল হয় কিমান বাৰ গল হেতুক আমি কি বুলি কওঁ কোসেন্ট বা ভাগফল অসমীয়াত কি বুলি কওঁ ভাগফল ঠিক আছে। বাকি কিমান থাকিল ৰিমাইন্ডাৰ হেতু ভাগশেষ অসমীয়াত ক'ব গলে ভাগশেষ। ওকে আৰু ইয়াৰ মাজত এটা ৰিলেচন আছে চাওক ৰিলেচনটো হৈছে আপোনাৰ এনে ধৰণৰ আপোনাৰ ডিভিডেন্ড ভাজ্য ইকুৱেল টু ডিভিজৰ ইনটু কোসেন্ট প্লাস ৰিমাইন্ডাৰ অৰ্থাৎ কেনেকৈ হল
কি ক'লে ভাজ্য সমান ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ অৰ্থাৎ ইয়াত ডিভিজন কিমান আছিলে 24 কা ইকুৱেল বুলি কৈছে ডিভিজৰ কিমান 5 ইনটু কোচেন কিমান আছিলে 4 ভাগ আছিলে 5 4 গুণ 20 আৰু বাকী কিমান আছিলে 1 হ'ল এতিয়া 5 বাকী কিমান আছিলে সৰি বাকী 4 আছিলে 1 নহয় 4 আছিলে হ'ল এতিয়া 5 4 গুণ 20 আৰু 20 4 24 ইকুৱেল টু 24 হ'ল সাপোজ আপোনাৰ কিমান নেক্সট এক্সাম্পল 30ক আপুনি 7 দি কৰিব লাগে হ'ল এতিয়া আমি কি জানো ভাজ্য 30 ইকুৱেল টু ডিভিজৰ কিমান 7 কোচেন কিমান যাব 30ক 7 3 গুণ 21 7 4 গুণ 28 4 বাৰ যাব হ'ল 7 4 গুণ 28 কোচেন কিমান ভাগফল কিমান বাৰ গ'ল 4 বাৰ বাকী কিমান থাকিব 2 কাৰণ 28 2 30 2 এটা সেম পাব 7 4 গুণ 28 28 2 30 ঠিক আছে এতিয়া আমি চাওঁ হক ৰিমাইন্ডাৰ থিওৰামৰ কোৱেশ্যনবোৰ কেনেকুৱা আহিব পাৰে ফাৰ্স্ট টাইপ আছে এটো 16 * 17 * 8 পাছেদি যদি হৰণ কৰোঁ তাৰ ৰিমাইন্ডাৰ কিমান থাকিব আমাক সুধিব পাৰে তাৰ ভাগশেষ কিমান থাকিব ঠিক আছে কেনে কৰিব ৰিমাইন্ডাৰত এটা কথা মন কৰিব ৰিমাইন্ডাৰত আমি কেৱল ফোকাস কৰিম ৰিমাইন্ডাৰ বাকিৰ বিষয়ে যেনেকৈ আমি ইউনিট ডিজিটত কেৱল লাষ্টৰ সংখ্যাটো ফোকাস কৰিছিল হ'ল ৰিমাইন্ডাৰত তেনেকৈ অনলি ৰিমাইন্ডাৰক ফোকাস কৰিম এতিয়া পাছেদি যদি 16 কাটে 5 3 গুণ 15 থাকিব কিমান 1 ৰিমাইন্ডাৰ পালে ঠিক আছে পাছেদি 17 কিমান পালে 5 3 গুণ 15 15 2 2 ৰিমাইন্ডাৰ পালে ঠিক আছে 5  से 18 কাটিলে কিমান 5 3 গুণ 18 সৰি 5 3 গুণ 15 16 17 18 বাকি কিমান পালে 3 এটা আমি পূৰণ কৰি দিম কিন্তু 1 * 2 * 3 হ'ল ভাগ কিমান দিছিলে পাছেদি অৰ্থাৎ 6/5 6/5 পালে 6/5 ক বাকি কিমান 5 গুণ 5 আৰু 1 বাকি থাকিলে ৰিমাইন্ডাৰ কিমান পালো আমি 1 ঠিক আছে ৰিমাইন্ডাৰ থিওৰাম আমি অনলি ৰিমাইন্ডাৰ বুলাম 16 17 18 লগত কোনো মতলব নাই পাছে এইকেইটা কাটিলে কিমান ৰিমাইন্ডাৰ হয় এটা পূৰণ কৰি নেক্সট তাক আকৌ পাছেদি ভাগ দিম ঠিক আছে নেক্সট কোৱেশ্যন দি আছে 69 পাৱাৰ 67 ডিভাইডেড বাই 68 তাৰ ৰিমাইন্ডাৰ কিমান হ'ব এতিয়া ৰিমাইন্ডাৰ বুলি ক'লে আমি কেৱল ৰিমাইন্ডাৰত মন দিম বুলি কৈছিলোঁ ঠিক আছে 69ক 68 কিমান যাব এবাৰ যাব 68 * 69 1 থাকিলে ৰিমাইন্ডাৰ ঠিক আছে গতিকে 1ৰ ওপৰত পাৱাৰ যিমান নাথাকক 1 হয় ডিভাইডেড বাই 68 1ৰ ওপৰত পাৱাৰ যিমান থাকক 1/68 ৰিমাইন্ডাৰ কিমান পালো আমি 1 পালো ওকে কাৰণ যেটো বাকি থাকিব হেতুৱে ৰিমাইন্ডাৰত আহি যাব ধৰক আপুনি 3/7 আছে হল ইয়াৰ ৰিমাইন্ডাৰ কি ইয়াৰ ৰিমাইন্ডাৰ পজিটিভ ৰিমাইন্ডাৰ কি 3 যেটো থাকিব যদি 8 হোৱা হয় ৰিমাইন্ডাৰ কি আহিলে হয় 8/7 হোৱা হয় 7 * 7 1 আহিলে হয় হল কিন্তু ইয়াত যেটো আপোনাৰ কি হয় ভাজক হয় ভাজকতকে যদি সৰু হয় ওপৰটো হেতু ৰিমাইন্ডাৰ হৈ যাব হল 7তকে যদি 6 থাকিলে 6/7 6 টো ৰিমাইন্ডাৰ আহিলে হয় ঠিক আছে 5/7 ৰিমাইন্ডাৰ 5 টো ৰিমাইন্ডাৰ আহিলে হেতু কথা আপোনালোকে জানে নিশ্চয় যদি না জানে এতিয়া আপা কনফার্ম হল গতিকে 68তকে সৰু আছে ন গতিকে এক আছে এক টো ৰিমাইন্ডাৰ যদি 67 ও থাকিলে হয় 68 তেতিয়া 67 টো ৰিমাইন্ডাৰ হল হয় ঠিক আছে নেক্সট এক্সাম্পল তো মই এটা টার্মস চেঞ্জ কৰিলো 69 ঠাইত 67 কৰিলো ঠিক আছে কেনে কৰিব এতিয়া এটোত আমি নিগেটিভ ৰিমাইন্ডাৰ কনসেপ্ট কৰিম আমি জানো 68 * 68 ঠিক আছে কিন্তু ইয়াৰ আছে 61 গতিকে নিগেটিভ ৰিমাইন্ডাৰ কিমান পালো -1 -1 নৰ পাৱাৰ 67 আৰু আপোনালোকে জানে -1 ৰ পাৱাৰ যদি অড হয় -1 হ'ব আৰু যদি ইভেন হয় অৰ্থাৎ যদি 2 হয় তেতিয়া +1 হৈ যাব কাৰণ -1 * -1 -7 আছে +1 হৈ গ'ল কিন্তু অড আছে হয় অড আছে গতিকে ওপৰত কিমান হ'ব ওপৰত -1 থাকি যাব আৰু তলত কিমান থাকিব 68 এতিয়া আমি কি যাইছো আমি এতিয়া পজিটিভ ৰিমাইন্ডাৰ লাগিব আমাৰ আনসাৰ হলে পজিটিভ ৰিমাইন্ডাৰ খুলিব হল এতিয়া যদি নিগেটিভ ৰিমাইন্ডাৰ পাও আমি ফাৰ্স্ট কনসেপ্টতে যেতিয়া ডিসকাস কৰিলে পঢ়ি আইছো তেতিয়া পজিটিভ ৰিমাইন্ডাৰ উলিয়াবলৈ যেটো ডিভিডেন্ড হয় অৰ্থাৎ 68 যেটো ভাজক হয় হল তাৰ লগত মাইনাস কৰি দিম অৰ্থাৎ 68 - 1 কৰিলে কিমান হ'ব 67 পাব 67 আছে আমাৰ পজিটিভ ৰিমাইন্ডাৰ ওকে ওপৰত নিগেটিভ ৰিমাইন্ডাৰ থাকিলে তলতৰ লগত মাইনাস কৰি দিব তেতিয়া যেটো পাব হেতু হ'ব পজিটিভ ৰিমাইন্ডাৰ ওপৰত -2 থাকা হয় কিমান হল 68 - 2 66 হৈ গ'ল ওকে নেক্সট এটা এক্সাম্পল চাওক 25 বৰ পাৱাৰ 48 তক 13 দি কইলে কিমান পাব ৰিমাইন্ডাৰ
ৰিমাইণ্ডাৰত আমি কি কৰিব লাগিব, আমি ৰিমাইণ্ডাৰ ফ'কাছ কৰিব লাগিব। 13ৰ ওচৰৰ পাজৰ 13ৰ মাল্টিপুলবোৰ চাওক। 13 এগুণ আপোনালোকে জানে 13 হ'ল, 13 দুগুণ 26 পালে, ঠিক আছে। 26 যেতিয়া পালে 25ৰ ওচৰত হ'ল নে নাই, 26 যেতিয়া পালে 25ৰ ওচৰত হ'ল। এতিয়া নিগেটিভ ৰিমাইণ্ডাৰ ল'ব পাৰক। 13 দুগুণ 26, 13 দুগুণ 26। আমি কাৰণ ৰিমাইণ্ডাৰত আমি ৰিমাইণ্ডাৰৰ ওপৰত গুৰুত্ব দিম, এই 25টোৰ ওপৰত গুৰুত্ব নিদিওঁ। 13 দুগুণ 26, 26 ইপিনে আছে 25, মানে কিমান, 26ৰ পৰা 1 গ'লে 25, -1 পালে নিগেটিভ ৰিমাইণ্ডাৰ। অ'কে, ওপৰত পাৱাৰ যেনেকৈ আছে তেনেকৈ পাতি দিয়ক, আৰু ডিভাইড কিহেদি কৈছে 13 দি। এতিয়া 40 -1ৰ পাৱাৰ যদি ইভেন হয় তেতিয়া +1 হৈ যাব, কাৰণ মাইনাছ মাইনাছ প্লাছ হৈ যাব, 1/13, অৰ্থাৎ ৰিমাইণ্ডাৰ কিমান পালে 1। অ'কে, ৰিমাইণ্ডাৰ পাব 1। আপোনালোকে এটা কথা কি মন কৰিছে, যিটো দি ভাগ কৰিব ওপৰৰ সংখ্যাটো তাৰ ওচৰে পাজৰে আছে নে চাব। তাৰ মানে ওচৰে পাজৰে মানে 1 ডিফাৰেঞ্চ থাকিব লাগিব। হ'ল, আমি জানো 13 দুগুণ 26 আৰু 26ৰ পৰা 1 গ'লে 25, চিম্পুল হৈ গ'ল। 13 দুগুণ 26, দুগুণ কাটিলে আৰু মাইনাছ নিগেটিভ ৰিমাইণ্ডাৰ কিমান পাম, 1। ঠিক আছে, এইটো যদি 27 হ'ল হয়, এইটো যদি 27 হ'ল, 27/13 হ'ল হয়, তেতিয়াও একেই। 13 দুগুণ 26, 13 দুগুণ 26 প্লাছত থাকিলে হয়, তেতিয়া +1/48, 1 পালে হয়। ঠিক আছে, কিন্তু এইটো 25 আছে, গতিকে -1 হ'ব। অ'কে, পজিটিভ ৰিমাইণ্ডাৰ আৰু নিগেটিভ ৰিমাইণ্ডাৰ পৰা জাষ্ট সেইটোৱে কনচেপ্ট। নেক্সট এক্সাম্পল এনেকুৱা আহিব পাৰে, 38ৰ পাৱাৰ আছে 819 + 2 39। এতিয়া মই আপোনালোকক বুজাই আছোঁ কাৰণে পাৰ্ট কৈ আছোঁ, কিন্তু আপোনালোকে এক্সামত মনতে কৰিব পাৰিব উইদাউট পেন এণ্ড পেপাৰ। ঠিক আছে, এতিয়া এইটোক ভাগ কৰি লওক। 38, 819, 39 হ'ল, +2/39 এনেকৈও কৰি ল'ব পাৰিব। এতিয়া 39 এগুণ আমি জানো 39, কিন্তু আছে 38, অৰ্থাৎ -1। ৰিমাইণ্ডাৰ কিমান পালোঁ, -1, -1ৰ ওপৰত 819 আৰু কিমান 39 প্লাছ এইটো +2টো তেনেকৈ পাতি দিয়ক। অ'কে, আমি এইটো নল'লেও হ'ব, +2টো তেনেকৈ আহি যাব। ঠিক আছে, এতিয়া 1ৰ পাৱাৰ অ'ত মানে -1 আহিব, -1 ইপিনে +2টো থাকিবই, +2 39 -2 +2 আৰু -1 কিমান হ'ব, 1, 1/39 মানে ৰিমাইণ্ডাৰ কিমান পালে 1। অ'কে, ৰিমাইণ্ডাৰ কিমান পালে 1, তেনেকৈ কৰিব। নেক্সট কুৱেশ্যন চাওক, 3^25 / 10 ৰিমাইণ্ডাৰ কিমান হ'ব। এতিয়া ফাৰ্ষ্ট আপোনালোকে 10ৰ ওচৰা-ওচৰি 3টোক নিব চাব, কেনেকৈ নিব পাৰিব। আমি জানো 3 3 গুণ 9, অৰ্থাৎ 3 স্কোৱাৰ, 3 3 গুণ 9, 3 স্কোৱাৰ দুটা ল'লে, আৰু কিন্তু ইয়াত 25 আছে, 25ৰ ওচৰলৈ লৈ যাওক। 2 কিমান গুণ, 2 × 12 = 24, আপোনালোকে জানে 2 × 12 = 24 হ'ল, অৰ্থাৎ 3 24টা পালে, কিন্তু 3 কিমান আছে 25টা, এটা 3 এড কৰি দিয়ক এইপিনে। ঠিক আছে, আৰু ইপিনে 10 থাকিলে। এতিয়া এইটো কেনেকৈ লিখিব পাৰে, 9^12 × 3 10। এতিয়া চিম্পুল হৈ গ'ল, 10 এগুণ 10। এতিয়া নেক্সট কি কৰিব আপোনাৰ, 10 এগুণ 10, কিন্তু 9 আছে, -1 পালে ৰিমাইণ্ডাৰ, -1ৰ পাৱাৰ 12 ইপিনে /10 × 3। এতিয়া -1ৰ লগত পাৱাৰ কি প্লাছ, গতিকে -1টো প্লাছ হৈ যাব, 1ৰ পাৱাৰ মাইনাছ প্লাছ হৈ যাব। ইয়াত যদি অড হ'ল হয়, এইটো 11 হয়, মাইনাছ হ'ল হয়, অৰ্থাৎ +1 × 3, অৰ্থাৎ 3 হ'ব, /10, ৰিমাইণ্ডাৰ কিমান পালে 3 ষ্টাৰ ৰিমাইণ্ডাৰ। কেনেকৈ কৰিলোঁ বুজি পাইছে। ফাৰ্ষ্ট এই 3টোক 10ৰ ওচৰলৈ লৈ যাব চাব। আমি জানো 3 3 গুণ 9 হয়, 3 3 গুণ 9 হয়, গতিকে 3 স্কোৱাৰ বনাই ল'লোঁ, কিন্তু 25টা আছে, 25টা বনাব লাগিব। আমি 25ৰ ওচৰলৈ লৈ গ'লোঁ, 2 × 12 = 24 জানো, আৰু এটা এক্সট্ৰা থাকিলে সেইটো আমি লৈ আহিলোঁ, হ'ল। ঠিক সেইদৰে 3 3 গুণ 9 কৰি দিলোঁ, আৰু পাৱাৰ তেনেকৈ ৰাখি গ'লোঁ, কাৰণ আমাৰ ৰিমাইণ্ডাৰ লাগে, আমি ৰিমাইণ্ডাৰ দি কৰি যাম জাষ্ট। অ'কে, নেক্সট এক্সাম্পল চাওঁ, আহক বুজি পাব। চাপ'জ এইটো 3 পাৱাৰ আছে 148 / 5। এতিয়া 3টো 5ৰ ওচৰত কেনেকৈ ভাঙিব পাৰোঁ, 3 3 গুণ 9 হ'ল, কাৰণ আমি জানো 5 দুগুণ 10 হৈ যায়, হ'ল, 5 দুগুণ 10 হৈ যায়, গতিকে আমি 3 স্কোৱাৰ কৰি দিলোঁ। 3 স্কোৱাৰ কৰি দিয়াৰ লগে লগে 3 দুটা আহিলে, কিন্তু 148টা আছে, কিমান পূৰণ কৰিব লাগিব, 2 7 গুণ 14, 2 4 গুণ 8, অৰ্থাৎ 74 × 2 কৰিলে, 74 × 2 কৰিলে 148 পাই যাব, ইপিনে কিমান 5। অ'কে, এতিয়া 3 3 গুণ কিমান, 9/74, ইপিনে 5 হৈ গ'ল। এতিয়া পাই গ'ল আপোনালোকে, 5 দুগুণ 10, 9 আছে, মানে -1 হ'ব আমাৰ কি, নিগেটিভ ৰিমাইণ্ডাৰ।
পাৱাৰ 74 পাঁচটোতো থাকিবই তলত এতিয়া -1ৰ লগত পাৱাৰ আছে পজিটিভ গতিকে 1 হৈ যাব 1/5 অৰ্থাৎ ৰিমাইণ্ডাৰ কিমান পালে 1 অ'কে ৰিমাইণ্ডাৰ 1 ঠিক সেইদৰে 7ৰ ওপৰত 113 আছে 7ৰ পৰা 113 আছে আৰু 50 দি হৰণ কৰিব লাগে সুধিছে ৰিমাইণ্ডাৰ কিমান অ'কে কেনেকৈ কৰিব 7টোক 50ৰ ওচৰা-ওচৰিলৈ কেনেকৈ দিলে যাব পাৰে 7 7 গুণ 49 সেইকণটো আপোনালোকে জানে 7 7 গুণ 49 অৰ্থাৎ 7 স্কোৱাৰ কিন্তু 113টা আছে 7 হ'ল 113 ওচৰলৈ লৈ যাওক 2 5 গুণ 10 11 2 6 গুণ 12 আৰু 13 এটা 7 থাকি যাব অৰ্থাৎ 7 আমি 112টা পালোঁ কাৰণ 56 × 2 কৰিলে আমি জানো 112 কিন্তু 7 লাগে 113টা এটা 7 আমি লৈ আহিলোঁ অ'কে নেক্সট 50 দি ভাগ কৰি দিয়ক 7 7 গুণ 49 পাই গ'ল 49/50 আগৰ নিচিনা হৈ গ'ল 56 × 7 অ'কে অৰ্থাৎ এতিয়া 50 এগুণ আমি 50 জানো আছে 49 অৰ্থাৎ ৰিমাইণ্ডাৰ কিমান -1 -1 ৰিমাইণ্ডাৰ ওপৰত কিমান আহিব 56 তলত কিমান 50 আৰু 7টোতো পূৰণ হৈছে -1ৰ লগত পাৱাৰ পজিটিভ আছে গতিকে +1 হৈ যাব +1 × 7 7 হৈ যাব 50 অৰ্থাৎ ৰিমাইণ্ডাৰ কিমান পালে 7 অ'কে 7 ইজ দ্য ৰিমাইণ্ডাৰ লাষ্ট এটা এক্সাম্পল চাওক আপোনালোকে ছাপ'জ 3 পাৱাৰ 90 আৰু আপোনাৰ 28 দি ভাগ কৰিব লাগে ৰিমাইণ্ডাৰ কিমান সুধিছে অ'কে এতিয়া 3টোক 28 ওচৰলৈ কেনেকৈ নিব পাৰিব আপোনালোকে জানে 3 কিউব 27 3 × 3 × 3 27 অৰ্থাৎ 3 কিউব কৰিলে যেতিয়া কিউব কৰিলে 90লৈ কিমান গুণ যাব লাগিব 3 30 গুণ 90 হ'ল ডাইৰেক্ট গ'লগৈ এক্সট্ৰা 3 ইয়াত আমাৰ নাথাকে 30 3 গুণ 90 অ'কে এতিয়া 28 3 কিউব মানে কিমান পালে 27 পাৱাৰ 30 28 এতিয়া চাওক আমাক ৰিমাইণ্ডাৰ লাগে 28 27ক কিমান হ'ব যাব নিগেটিভ যাব 28 গুণ 28 আৰু 27 মানে -1 ইজ দ্য নিগেটিভ -1ৰ পাৱাৰ 30 গতিকে +1 হৈ যাব +1 ইজ দ্য ৰিমাইণ্ডাৰ ঠিক আছে ফাৰ্ষ্ট পাৰ্টত আমি ৰিমাইণ্ডাৰৰ এইকেইটাই লৈছোঁ ছেকেণ্ড পাৰ্টত আমি ইয়াৰ আৰু কিছুমান এক্সট্ৰা এক্সটেনশ্যন ভাৰ্চন আছে সেইবোৰ আলোচনা কৰিম এতিয়া চাওক প্ৰশ্নকেইটা চাওঁ হওক আমি যিটো দুটামান প্ৰশ্ন লৈছিলোঁ কেনেকুৱা আহিব পাৰে ফাৰ্ষ্ট কুৱেশ্যন চাওক ইফ এ নাম্বাৰ ইজ ডিভাইডেড বাই 102 দ্য ৰিমাইণ্ডাৰ ইজ 91 ইফ দ্য ছেম নাম্বাৰ ইজ ডিভাইডেড বাই 17 দেন দ্য ৰিমাইণ্ডাৰ উইল বি যদি এটা সংখ্যাক 102ৰে ভাগ কৰা হয় তেন্তে 91 ভাগশেষ ৰয় যদি সেই সংখ্যাটোক 17ৰে ভাগ কৰা হয় তেন্তে ভাগশেষ কিমান হ'ব অ'কে যেতিয়া এনেকুৱা কুৱেশ্যন আহিব ইয়াৰ এটা শ্বৰ্ট ফৰ্মুলা আছে চাব এটা সংখ্যাক 102 যদি তেতিয়া ভাগ কৰোঁ ৰিমাইণ্ডাৰ 91 থাকিব লাগিছে আৰু সেই সংখ্যাটোক 17ৰে ভাগ কৰিলে কিমান হ'ব বুলি কৈছে প্ৰথমতে চেক কৰিব 102টোক 17ৰে কমপ্লিট ভাগ যায় নে নাযায় 102টোক আমি জানো 17ৰে কমপ্লিট ভাগ যায় হয় কাৰণ আমি জানো 17 6 গুণ কিমান 102 ৰিমাইণ্ডাৰ 0 থাকিব কমপ্লিট যায় 17 6 গুণ কমপ্লিট যায় 102 ৰিমাইণ্ডাৰ কিমান হ'ব 0 যেতিয়া ৰিমাইণ্ডাৰ 0 থাকিব এতিয়া 91ক জাষ্ট 17 দি কৰি দিয়ক যদি এইটোক ভাগ যায় তেতিয়াহে 91ক 17 দি কৰিব কিমান হ'ব 17 5 গুণ 85 17 5 গুণ 85 প্লাছ ৰিমাইণ্ডাৰ কিমান থাকিব 6 অৰ্থাৎ ৰিমাইণ্ডাৰ কিমান পালোঁ 6 অ'কে আমি এইটো হৈছে শ্বৰ্টকাট প্ৰথমতে কি চেক কৰিব 102টোক 17ৰে যায় নাযায় চাব যদি যায় 91ক 17ৰে ভাগ কৰি দিব যিটো বাকী পায় সেইটোৱে এইটো হৈছে শ্বৰ্টকাট কিন্তু ইয়াৰ বেছিক মানে কনচেপ্টটো কি চাওঁ আহক কি কৈছে ইফ এ নাম্বাৰ ইজ ডিভাইডেড বাই 102 যদি এটা সংখ্যাক 102ৰে ভাগ কৰা হয় সংখ্যাটো আমি ল'লোঁ nক যদি 102ৰে ভাগ কৰা হয় তেন্তে কিমান বাৰ যাব পাৰে 10 বাৰ 20 বাৰ কিমান বাৰ বা আমি নাজানো সেইটো কোৱেশ্যন হিচাপে ল'লোঁ ইমান বাৰ গ'ল ধৰক আৰু লগতে বাকী থাকিলে কিমান 91 অ'কে অৰ্থাৎ নম্বৰটো আমি কি জানো নম্বৰটো আমি জানো n আৰু নম্বৰটোক আমি কিহেদি ভাগ কৰি আছোঁ 102 দি ভাগ দিছোঁ হ'ল 102 দি ভাগছোঁ কিমান বাৰ গ'ল আমি নাজানো বাকী থাকিলে 91 কি পালে nটো নম্বৰ অৰ্থাৎ nটো আপোনাৰ কি ডিভিডেণ্ট আমি যিটো ফাৰ্ষ্ট পঢ়িছিলোঁ ডিভিডেণ্ট অৰ্থাৎ ডিভিডেণ্ট মানে কি ভাজ্য অ'কে আৰু 102 দুবাৰ 102টো দি আমি ভাগ কৰিছোঁ সেই সংখ্যাটোক গতিকে 102টো কি ডিভিজৰ হ'ল ডিভিজৰ বা কি হ'ল আকৌ ভাজক কিমান বাৰ গ'ল আমি নাজানো কিমান বাৰ গ'ল মানে কোচেণ্ট অৰ্থাৎ ভাগফল আৰু 91টো কি ৰিমাইণ্ডাৰ
অ'কে, এতিয়া কৈছে এই সংখ্যাটো যদি আমি আকৌ 17 ভাগ কৰোঁ তেতিয়া ৰিমাইণ্ডাৰ কিমান হ'ব? এই সংখ্যাটো অৰ্থাৎ এন সংখ্যাটো, এনৰ মান কিমান এই গোটেইটো, এইটোক যদি আমি এতিয়া 17 ভাগ কৰোঁ তেতিয়াহ'লে কিমান থাকিব? এতিয়া 17 102 টোটেল কমপ্লিটলি যাবগৈ কিমান বাৰ? 17 6 গুণ 102 আমি জানো, অৰ্থাৎ প্লাছ আছে মানে এইটোক আপুনি এনেকৈ ক'ব পাৰে 102 কিউ বাই 7 প্লাছ 91 বাই 7 হ'ল, এনেকৈ ক'ব পাৰে। গতিকে এইটোকতো কমপ্লিট গ'লগৈ, ইয়াৰ ৰিমাইণ্ডাৰ 0 হ'ল। গতিকে 17 91ক চাওক কিমান বাজে, 17 91ক ভাগ নাযায় হয়নে? 17 5 গুণ 85, আমি কি জানো 17 5 গুণ 85, 17 5 গুণ 85 প্লাছ ৰিমাইণ্ডাৰ কিমান হ'ব? 85 5 5 90 6 ষ্টাৰ ৰিমাইণ্ডাৰ, অৰ্থাৎ ইয়াৰ বেছিক কনচেপ্ট এইটো। কিন্তু এইটো যদি 102 নহয় 103 হ'ল হয়, এইটোতো 17 কমপ্লিট ভাগ নাযায়, তেতিয়া এনচাৰটো কি হ'ল হয়? CND, কেনট বি ডিচাইড। তেতিয়া আমি ডিচাইড কৰিব নোৱাৰিলোঁ হয়, কাৰণ প্ৰথমটো ভাগ যাবই লাগিব, দ্বিতীয়টো ভাগ যাবলৈ হ'লে প্ৰথমটো যদি ভাগ নাযায় দ্বিতীয়টো ভাগ গ'লে আমি কেনেকৈ নোৱাৰিম নহয়, এইটো মানে কোনো ফৰ্মুলাতে নপৰে হয়। কনচেপ্টটো গম পালে আপোনালোকে? Second question to solve. In a division sum, the divisor is 10 times the quotient and 5 times the remainder. If the remainder is 46, then find the dividend. অৰ্থাৎ যদি ভাগফলৰ 10 গুণ আৰু ভাগশেষৰ 5 গুণ হয় আৰু ভাগশেষ যদি 44 দিয়া হয় তেন্তে ভাজ্য কিমান? কেনেকৈ কৰিব এইটো? কি কৈছে? Divisor is 10 times the quotient. Divisor কোচেণ্টৰ 10 টাইম হ'ল, 10 টাইম অফ কোচেণ্ট। ইকুৱেশ্যনবিলাক বনাই লওক আৰু 5 টাইমছ দ্য ৰিমাইণ্ডাৰ, আৰু ডিভিজৰটো ৰিমাইণ্ডাৰ 5 টাইমছ, ৰিমাইণ্ডাৰ 5 টাইমছ। আৰু ৰিমাইণ্ডাৰ কিমান দি আছে? ৰিমাইণ্ডাৰ দি আছে 46 হ'ল। এতিয়া ৰিমাইণ্ডাৰ যদি ইয়াত বহাই দিওঁ আমি ডিভিজৰটো পাই যাম, অৰ্থাৎ ভাজকটো পাই যাম। অৰ্থাৎ আমি ডিভিজৰ কিমান পালোঁ বা ভাজক কিমান পালোঁ? 5 ইনটু আৰ ঠাইত কিমান? ৰিমাইণ্ডাৰ ঠাইত 46 বহাই দিলোঁ, কিমান হৈ যাব আপোনাৰ? 230। 230 আমি কি পালোঁ? ভাজক পালোঁ হ'ল। আৰু আমি ফৰ্মুলা কি পাইছিলোঁ? ডিভিজৰ ইকুৱেলটো, ফৰ্মুলা আমি কি পাইছিলোঁ? ডিভিজৰ ইকুৱেলটো ডিভাইড এণ্ড ইকুৱেলটো, কি? ডিভিজৰ ইনটু কোচেণ্ট প্লাছ ৰিমাইণ্ডাৰ, অৰ্থাৎ ভাজ্য ক'বলৈ গ'লে ভাজ্য ইকুৱেলটো ভাজক পূৰণ ভাগফল যোগ বাকী বা ভাগশেষ, ঠিক আছে। আৰু আমি ডিভিজৰ পালোঁ 230, আৰু আমি ডিভিজৰ যেতিয়া 230 পালোঁ আমি কোচেণ্টটো উলিয়াই ল'ব পাৰিম। কেনেকৈ? ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা। ফাৰ্ষ্ট ইকুৱেশ্যনটো কি আছিল? ডি ইকুৱেলটো 10 ইনটু কিউ আছিলে, ডি মান কিমান পালোঁ আমি? 230 পালোঁ 10 ইনটু কিউ, কিউ মান কিমান হ'ব? 10টো এইপিনে গ'লেগৈ 23, অৰ্থাৎ ভাগফল আমি পালোঁ 23 আৰু ভাজক পালোঁ 230। এতিয়া ভাজ্য উলিয়াই দিয়ক, ডি ইকুৱেলটো 230 কি? ডিভিজৰ 230 ইনটু কোচেণ্ট কিমান পাইছিলে? 23 প্লাছ ৰিমাইণ্ডাৰ আমাৰ দিয়া আছে 46, কৰিলে কিমান পাব? 230ক 23 গুণ আপোনালোকে জানে 529 0 প্লাছ 46 কিমান হ'ব? 6 1 9 13 3 636 আমাৰ কি হ'ব এনচাৰ? আমাৰ ভাজ্য কিমান লাগে? 633। ইজি হয়, যেনেকৈ কয় তেনেকৈ বনাই গ'লে হ'ল। অ'কে, ইমানে আজি পাৰ্ট 1ত ইমানে। কেনেকুৱা লাগিলে আপোনালোকে জনাব। পাৰ্ট 2ত আমি নেক্সট টপিকবোৰ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।